অন্ধকাৰ জগতৰ লগত নাম সাঙুৰ খাইছে বলিউডৰ নামী দামী চেলিব্ৰিটি। (1993 চন মুম্বাইৰ চিৰিয়েল ব্লাষ্ট দি ব্লেক ফ্ৰাইডে। সেইদিনা মুম্বাই চহৰত একেলগে একেটা সময়ত প্ৰায় 13টা স্থানত ধাৰাবাহিক বোমা বিস্ফোৰণ হৈছিল। আৰু এই ধাৰাবাহিক বোমা বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড কোন আছিল জানেনে? অবৈধ ড্ৰাগছ সৰবৰাহ, এক্সটৰ্চন, ট্ৰেফিকিঙৰ পৰা সন্ত্ৰাসবাদলৈকে আনকি নিজৰ ব্লেক মানি ব্যৱহাৰ কৰিছিল বলিউডৰ। উঠা বহা সম্পৰ্ক আছিল বলিউডৰ বহু জনপ্ৰিয় অভিনেতা অভিনেত্ৰীৰ লগতে চিনেমা নিৰ্মাতালৈকে। 90 দশকত যাৰ নাম শুনিলে কঁপি উঠিছিল মুম্বাইৰ সাধাৰণ জনতাৰ, সেইজনে আছিল দাউদ ইব্ৰাহিম। আৰু এইজন দাউদ ইব্ৰাহিমৰ নিষিদ্ধ পাৰ্টিত ওলাইছে বলিউডী সংযোগ। সততে এটা অভিযোগ উঠে, বলিউডৰ ৰঙীন কেমেৰাৰ পিছফালে বহু জঘন্য কৰ্মকাণ্ড সংঘটিত হয়, যৌন শোষণৰ পৰা আৰম্ভ কৰি ড্ৰাগছ, অবৈধ মাৰণাস্ত্ৰলৈকে। মষ্ট ৱান্টেড দাউদ ইব্ৰাহিমৰ লগত হলিগলিৰ গুজব নতুন নহয়। এতিয়া আকৌ চৰ্চালৈ আহিছে দাউদ ইব্ৰাহিমৰ গেঙৰ লগত বলিউডৰ একাংশ চেলিব্ৰিটিৰ উঠা বহা। মুম্বাই আৰক্ষীৰ এণ্টি নাৰ্কটিক চেলে আণ্ডাৰৱৰ্ল্ডৰ গেংষ্টাৰ দাউদ ইব্ৰাহিমৰ সৈতে জড়িত এটা বৃহৎ ড্ৰাগছ চিণ্ডিকেট ধৰা পেলাবলৈ সক্ষম হৈছে। ইণ্ডিয়া টুডেৰ বাতৰি অনুসৰি তদন্তত পোহৰলৈ আহিছে বলিউডৰ আন এক ক'লা অধ্যায়। এই চিণ্ডিকেটটো মষ্ট ৱান্টেড ড্ৰাগছ স্মাগলাৰ লৰ্ড চেলিম দুলাই পৰিচালনা কৰিছিল বুলি অভিযোগ। দাউদ ইব্ৰাহিমৰ সহযোগী এইগৰাকী লৰ্ড চেলিমে ডুবাইৰ পৰা পৰিচালনা কৰিছিল এই নেটৱৰ্ক। বাতৰিত প্ৰকাশ পোৱা তথ্য অনুসৰি তেওঁ ভাৰতৰ বহুকেইখন ৰাজ্যলৈ মেফেড্ৰন যোগান ধৰিছিল। যোৱা আগষ্ট মাহত লৰ্ড চেলিমৰ পুত্ৰ তাহেৰ দুলাক ডুবাইৰ পৰা প্ৰত্যাৰ্পণ কৰা হয়। ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি এইগৰাকী তাহেৰে দাবী কৰিছে যে বলিউডৰ অভিনেতা, মডেল, ৰেপাৰৰ পৰা চলচ্চিত্ৰ নিৰ্মাতাৰ লগতে ভাৰতত থকা দাউদ ইব্ৰাহিমৰ আত্মীয়ই ভাৰত আৰু বিদেশত আয়োজন কৰা এনেধৰণৰ ড্ৰাগছ পাৰ্টিত অংশগ্ৰহণ কৰিছিল। জানিলে আচৰিত হ'ব, এই ড্ৰাগছ পাৰ্টিত অংশগ্ৰহণ কৰা চেলিব্ৰিটিসকলৰ তালিকাত আছে নোৰা ফাটেহী, শ্ৰদ্ধা কাপুৰ আৰু তেওঁৰ ভাতৃ সিদ্ধাৰ্থ কাপুৰ, জিছান ছিদ্দিকী, উৰি ওৰফে আৰহান, আব্বাছ মাস্তান, লোকা আদি বহু লোকৰ নাম। ৰিমান কবিত উল্লেখ থকা মতে তাহেৰে কেৱল এই পাৰ্টিসমূহতেই নহয়, আন বহু হাই প্ৰফাইল পাৰ্টিত যোগান ধৰিছিল ড্ৰাগছ। কেতিয়াবা জানো বিশ্বাস কৰিছিল যে শ্ৰদ্ধা কাপুৰে কেতিয়াবা ড্ৰাগছৰ পাৰ্টিত অংশগ্ৰহণ কৰিব পাৰে বুলি? কিন্তু এতিয়া এইবোৰ অভিযোগ কিমান সঁচা বা এই তদন্ত প্ৰক্ৰিয়ালৈ আমি নিশ্চয়কৈ অপেক্ষা কৰিব লাগিব। এতিয়া আমোদজনক কথাটো হ'ল 2017 চনত অপূৰ্ব লাখিয়াৰ পৰিচালিত এখন চিনেমাত শ্ৰদ্ধা কাপুৰে অভিনয় কৰিছিল দাউদ ইব্ৰাহিমৰ ভগ্নী হাছিনা পাৰ্কাৰৰ চৰিত্ৰত। সেইদৰে সেই ছবিখনত শ্ৰদ্ধা কাপুৰৰ ভাতৃ সিদ্ধাৰ্থে অভিনয় কৰিছিল দাউদ ইব্ৰাহিমৰ চৰিত্ৰত। আৰু এই কাকতলীয় সংযোগ চাওক, 2017 চনত যি ৰিল লাইফত তেওঁলোকে দাউদ ইব্ৰাহিম আৰু দাউদ ইব্ৰাহিমৰ ভগ্নীৰ চৰিত্ৰত ৰূপায়ণ কৰিছিল, আৰু এতিয়া এই শ্ৰদ্ধা কাপুৰে দাউদ ইব্ৰাহিমৰ লিংক থকা ড্ৰাগছ পাৰ্টিত অংশগ্ৰহণ কৰিছে বুলি এক অভিযোগ উত্থাপিত হৈছে। অক্টোবৰ মাহত ডুবাইৰ পৰা বিতৰিত হোৱা আন এজন অভিযুক্ত মহম্মদ সেলিম মহম্মদ সুহাইল শেখো বৰ্তমান জিম্মাত আছে। সোধা পোছাৰ সময়ত শেখেও স্বীকাৰ কৰিছে তেওঁ পূৰ্বে ভাৰত আৰু বিদেশৰ গেংষ্টাৰৰ লগতে ফিল্ম আৰু ফেশ্বন চেলিব্ৰিটিৰ বাবে ড্ৰাগছৰ পাৰ্টিৰ আয়োজন কৰিছিল। ব্যয়বহুল জীৱনশৈলীৰ বাবে ড্ৰাগছৰ জগতত লেভিছ নামেৰে পৰিচিত শেখে বিলাতী গাড়ী, ব্ৰেণ্ডেড ঘড়ী আৰু ব্যয়বহুল কাপোৰ ব্যৱহাৰ কৰিছিল। 2024 চনৰ মাৰ্চ মাহত মহাৰাষ্ট্ৰৰ চাংলি জিলাত 252 কোটিৰ মেফেড্ৰন জব্দ কৰাৰ অভিযোগত বিতাড়িত হোৱাৰ পাছত তেওঁক প্ৰথমে গ্ৰেপ্তাৰ কৰা হৈছিল। এতিয়া ইয়াৰ পৰা আৰু এটা দিশ পোহৰলৈ আনিবলৈ চেষ্টা কৰা হৈছে যে আন ড্ৰাগছ সৰবৰাহকাৰী সকলেও চেলিব্ৰিটিসকলৰ বাবে এনেধৰণৰ ড্ৰাগছ পাৰ্টিৰ ব্যৱস্থা কৰিছিল নেকি? নিশ্চয়কৈ পোহৰলৈ আহিব সমগ্ৰ দিশ। দাউদ ইব্ৰাহিমৰ লগত বলিউডৰ সংযোগ আজিৰ কথা নহয়, কেৱল বলিউডেই নহয়, বহু ৰাজনীতিক, ক্ৰিকেটৰ লগতো দাউদ ইব্ৰাহিমৰ এক ক'লা অধ্যায় সম্পৰ্কিত হৈ আছে। মেচ ফিক্সিঙৰ পৰা বহু পলিটিচিয়ানক নিৰ্বাচনৰ সময়ত টকাৰ যোগান ধৰা, নিজৰ ব্লেক মানি ঢাকিবৰ বাবে বলিউডৰ ছবিত বিনিয়োগ কৰা আদি বহু অভিযোগ উত্থাপিত হৈ আহিছে দাউদ ইব্ৰাহিমৰ বিৰুদ্ধে।
আৰু এইজন দাউদ ইব্ৰাহিম ভাৰতবৰ্ষত সম্পূৰ্ণৰূপে নিষিদ্ধ আমেৰিকা আৰু ভাৰতে এইজন দাউদ ইব্ৰাহিমক গ্লোবেল টেৰৰিষ্ট হিচাপে ঘোষণা কৰিছে মোষ্ট ওৱান্টেড দাউদ ইব্ৰাহিমৰ মূৰৰ ওপৰত লগোৱা হৈছে কেইবা লাখ টকা কিন্তু আৰক্ষীৰ চকুত সদায় ধৰি দি বাচি আছে দাউদ ইব্ৰাহিম ভাৰতবৰ্ষত মোষ্ট ওৱান্টেড ঘোষণা কৰাৰ পাছত ডুবাইত তাৰ পাছত পাকিস্তান এনেদৰে ভাৰতবৰ্ষৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰত থাকি ভাৰত বিৰোধী বহু চক্ৰান্ত কৰি আহিছে দাউদ ইব্ৰাহিমে আজি ভিডিঅ' ইমানতে সামৰিলোঁ পৰৱৰ্তী ভিডিঅ'ত পুনৰ এক নতুন বিষয়বস্তুৰ সৈতে পুনৰ আহিম আপোনালোকৰ মাজলৈ চাই থাকিব ইউনিক ইনফৰটেইনমেণ্ট ধন্যবাদ